নমস্কাৰ মই ৰবুল আমিন আৰু তোমালোকে চাই আছা নিটিড একাডেমি ক'ৰ পৰা চাই আছা নিশ্চয় কমেণ্ট কৰি জনাবা এতিয়া চোৱা কি আছে দ্য ফাইণ্ড আউট দ্য কাৰেক্ট এনচাৰ অফ কুৱেশ্যন নম্বৰ 1 to 12 আমি কাৰেক্ট এনচাৰ উলিয়াব লাগে ভেলু অফ এক্স ইন এডজাষ্টেণ্ট এংগেল ইজ যদি এইডাল বাহু সমান হয় তেতিয়াহ'লে এইটো কোণৰ মাপ উলিয়াব লাগে তো আমি এটা বস্তু শিকিছিলোঁ যদি এটা ত্ৰিভুজৰ দুটা বিপৰীত বাহু সমান হয় মানে এইটো বাহু সমান হ'লে যদি কোণ সমান হ'লে এইটো বাহু সমান বা এইটো বাহু সমান হ'লে এইটো কোণ সমান আকৌ এইটো বাহু আৰু এইটো বাহু যদি সমান হয় তেতিয়াহ'লে এইটো কোণ আৰু এইটো কোণ সমান তাৰ মানে আল্টিমেটলি কি ইয়াতে প্ৰতিটো কোণ সমান আছে তেতিয়াহ'লে আমি এটা বস্তু গম পাওঁ যে তিনিটা কোণ যোগ কৰিলে কিমান আহিব আমাৰ 180 ডিগ্ৰী তেতিয়াহ'লে ইয়াতে কি পাম আমি থ্ৰাইছ এক্স ইকুৱেল টু 180 তাৰ মানে এক্স ইকুৱেল আমি কিমান পাম 180 ডিভাইড বাই 3 তাৰ মানে কিমান আহিব 60 ইয়াতে শুদ্ধ উত্তৰ হ'ব 60 তো তোমালোকে ভালকৈ চাই ল'বা নেক্সট চোৱা নাম্বাৰ 2 কি আছে নাম্বাৰ 2 ইয়াতে আছে ফাইণ্ড দ্য কাৰেক্ট এনচাৰ কুৱেশ্যন নম্বৰ 1 to 12 এতিয়া কুৱেশ্যন নম্বৰ 2 কি কৈছে এক্স উলিয়াব লাগে তো এইটো আছে 120 আমি কি জানো যে এইটো আৰু এইটো প্লাছ কৰিলে কি হ'ব এইটো সমান হ'ব মানে এক্সটেৰিয়ৰ এংগেল ইজ ইকুৱেল টু অপজিট ইণ্টেৰিয়ৰ এংগেল sum of opposite interior angle or opposite নকয় ৰিমোট ইণ্টেৰিয়ৰ এংগেল বুলি কোৱা হয় তেতিয়াহ'লে আমি কি পাম ইয়াতে 60 লগত x যদি আমি প্লাছ কৰোঁ কিমান পাম 120 সো ইয়াৰ পৰা x ইকুৱেল টু আমি কি লিখিম 120 মাইনাছ 60 তেতিয়াহ'লে ইয়াৰ পৰা x ইকুৱেল টু কিমান পাম আমি 60 পাম তেতিয়াহ'লে ইয়াৰ x ইকুৱেল টু 60 আহি যাব নেক্সট চোৱা নাম্বাৰ ইয়াতে 3 কি কৈছে a 35 কৈছে b 65 কৈছে এনে কাকে দিয়ে এটা ত্ৰিভুজ এটো নাম দিয়া a এটো নাম দিয়া b এটো নাম দিয়া c a কিমান কৈছে 35 b কিমান কৈছে 65 c উলিয়াব লাগে তো c ধৰি লৈছো আমি x বা 6c বুলি কোৱা যে আমি এটা বস্তু গম পাওঁ যে এংগেল a এংগেল b আৰু এংগেল c তিনিটা প্লাছ কৰিলে কিমান আহিব 180 আহিব তো ইয়াতে এংগেল a মানে কিমান আছে 35 b মানে কিমান আছে 65 আৰু এংগেল c আছে ইজ ইকুৱেল টু 180 তো দুটা প্লাছ কৰিলে আমি কিমান পাম ইয়াতে 10 থাকিব 1 তো 100 ডিগ্ৰী প্লাছ এংগেল c ইজ ইকুৱেল টু 180 তো 100 হ'ব লগে কি হ'ব মাইনাছ হৈ যাব তো 180 পৰা আমি 100 মাইনাছ কৰিলে আমি কিমান পাম 80 ডিগ্ৰী তাৰ মানে এংগেল c কিমান পাই আছো আমি 80 ডিগ্ৰী নেক্সট চোৱা নাম্বাৰ 4ত কি আছে হাইপোথেনাছ অফ এ ৰাইট এংগেল ট্ৰাইংগেল ইজ 17 এনেকৈ আঁকি লোৱা হাইপোথেনাছ কিমান কৈছে 17 ওৱান সাইড মেজাৰ ইজ 8 তেতিয়াহ'লে থাৰ্ড সাইড উলিয়াব লাগে তুমি গম পাও যে এটুক p বুলি ক'লে এটুক h বুলি ক'লে এটুক b বুলি ক'লে যে আমি কি গম পাও যে h স্কয়ার ইজ ইকুয়াল টু p স্কয়ার প্লাস b স্কয়ার বা p স্কয়ার প্লাস b স্কয়ার ইজ ইকুয়াল টু আমি কি লিখিব পাৰি h স্কয়ার তেতিয়াহ'লে আমাক উলিয়াব লাগে p স্কয়ার বা p তেতিয়াহ'লে ইয়াতে আমি h স্কয়ার আমি কি লিখিব পাৰিম ইয়াতে যে h স্কয়ার মাইনাস b স্কয়ার তেতিয়াহ'লে ইয়াৰ পৰা আমি p ইজ ইকুয়াল টু কি লিখিম ৰুট ওভাৰ h স্কয়ার মাইনাস b স্কয়ার তো h মানে কিমান আছে ইয়াতে 17 সো 17 স্কয়ার মাইনাস 8 স্কয়ার তো 17 স্কয়ার মানে কি 17 ইনটু 17 সো হাতত গুণ 49 ন হাতত থাকিল কিমান 4 হাতত গুণ 7 4 কিমান আহিব 11 আৰু এতে কিমান আহিব 7 এটা আহিব 1 তো 9 এতে কিমান আহিব এতে কিমান আহিল 8 এতে কিমান আহিল 2 আৰু ইয়াতে আমি 8 স্কয়ার কৰিলে কিমান পাম 64 তো মাইনাস কৰি দিয়া তেতিয়াহ'লে ইয়াতে কিমান আহিব 5 ইয়াতে কিমান আহিব 2 ইয়াতে কিমান আহিব 2 সো 225 ইয়াতে আহিব 225 এতিয়া 225 মানে কি আছিল আমাৰ 15 স্কয়াৰ তাৰ মানে স্কয়াৰ ৰুট কেনসেল কৰিলে 15 তাৰ মানে আনটো বাহুৰ যোগ হ'ব 15 নেক্সট নাম্বাৰ 3 কি আছে নাম্বাৰ 5 ত কি আছে ইয়াতে ABC কি কৈছে এংগেল A72 B কিমান 63 C উলিয়াব লাগে একেবাৰে ইজি কথা এটা কিমান আছে A কিমান কৈছে 72 B কিমান কৈছে 63 তো 72 আৰু 63 প্লাস কৰিলে কিমান আহিব এতে আহিব কিমান 5 এতে কিমান আহিব 13 তো এইটো 180 পৰা মাইনাস কৰি দিয়া তো 180 পৰা মাইনাস কৰিলে কিমান আহিব 5 এতে থাকিল 7 7 পৰা 3 গলে 4 তো 45 ডিগ্ৰী নাম্বাৰ 6 ত কি কৈছে ইন এ ৰাইট এংগেল ট্ৰাইংগেল one of the equate angle is 36 other equate angles right angle triangle কৈছে তাৰ মানে এনেকুৱা 90 ডিগ্ৰী বুলি আমি ধৰিব লাগিব এটা ৰাইট এংগেল যেহেতু এটা কৈছে কিমান 36
তেতিয়াহ'লে 90 প্লাছ 36 দুটাক প্লাছ কৰি কিমান পাম আমি এতিয়া 6 12 তেতিয়াহ'লে 180 পৰা 126ক মাইনাছ কৰিলে আমি কিমান পাম ইয়াতে 4 এটা আহিব 7 7ৰ পৰা 2 গ'লে 5 তো 54 ডিগ্ৰী অপশ্যন নম্বৰ বি ইজ কাৰেক্ট নাম্বাৰ 7ত কি আছে এক্স উলিয়াব লাগে তো চোৱা আমি কি শিকিছিলোঁ হাইপোথেনাছ স্কোৱাৰ ইজ ইকুৱেল টু বেছ স্কোৱাৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কোৱাৰ ইয়াতে এইটো পাৰপেণ্ডিকুলাৰ এইটো হাইপোথেনাছ এইটো বেছ আৰু ইয়াৰ পৰা স্কোৱাৰ উঠাই দিলে ইয়াতে কি আহিব ৰুট অভাৰ তো ইয়াতে 4ক স্কোৱাৰ কৰি দিয়া 3ক স্কোৱাৰ কৰি দিয়া তো 4ক স্কোৱাৰ কৰিলে কিমান 16 3ক স্কোৱাৰ কৰিলে কিমান 9 তো দুটা প্লাছ কৰিলে কিমান পাম আমি 25 তো ইয়াৰ পৰা আমি কিমান পাম 5 তো এনসাৰ হ'ব 5 অপশ্যন নম্বৰ এ নাম্বাৰ 8ত কি আছে ভ্যালু অফ এক্স উলিয়াব লাগে সেম কথা এইটো এটা কাম কৰা 15ক স্কোৱাৰ কৰা 8ক স্কোৱাৰ কৰা তো কিমান আহিব 15 স্কোৱাৰ কৰিলে কিমান আহিব 225 8ক স্কোৱাৰ কৰিলে কিমান 64 সো দুটাক প্লাছ কৰিলে আমি কিমান পাম দুটাক প্লাছ কৰিলে আমি পাই যাম ইয়াতে 9 ইয়াতে 8 ইয়াতে 2 আৰু আমি গম পাওঁ এইটো 17 স্কোৱাৰ হয় আমি ইতিমধ্যে লিখিছিলোঁ তো 17 * 17 কৰিলে আমি কিমান পাওঁ 289 পাওঁ তেতিয়াহ'লে ইয়াতে 17 আছে এইটো কোৱেশ্চন কমনে হয় এটা 8 আছে এটা কি আছে 17 আছে ওকে নেক্সট নাম্বাৰ 9ত কি কৈছে ৰাইট এংগেল ট্ৰাইংগেল আছে ৰাইট এংগেল ট্ৰাইংগেল ড্ৰ কৰিছোঁ সি কোনটো কিমান আছে 90 সো এটোক সি বুলি কোৱা এটো 90 সাপোজ এটোক এ বুলি কলো এটোক বি বুলি কলো এতিয়া এ সি কিমান কৈছে এতে এ সি কৈছে 5 আৰু বি সি এতে কৈছে 12 তেতে এ বি উলিয়াব লাগে মানে হাইপোথেনাছ উলিয়াব লাগে তো হাইপোথেনাছ উলিয়াব গলে আমাৰ কি আছিল ৰুট অভাৰ এটোৰ বি স্কয়াৰ প্লাস পি স্কয়াৰ তেতিয়াহ'লে ইয়াতে বি কিমান আছে 12 সো 12 স্কয়াৰ প্লাস 5 স্কয়াৰ তো 12 স্কয়াৰ কিমান আহিব 144 5 স্কয়াৰ হলে 25 দুটা প্লাস কৰিলে 169 তার মানে 13 স্কয়ার ভ্যালু আছিল 169 নাম্বার 12 ত কি আছে ইন এ ট্রায়াঙ্গেল অ্যাঙ্গেল পি কিমান গৈছে 90 এটা ট্রায়াঙ্গেল ড্র কৰা এটুক পি বুলি কোৱা পি আছে 90 এটুক সাপোজ কিউ কলো এটুক আর কলো পি কিউ কিমান গৈছে 3 পি আর কিমান গৈছে 4 দেন আর কিউ উলিয়াব লাগে তো 4 ক স্কয়ার কৰা 3 ক স্কয়ার কৰা কিমান আহিব 16 প্লাস 9 কিমান আহিব 25 সো আমি এই সুরিয়ে আছো ন তার মানে এতে রুট ওভার আহিব এতে রুট ওভার আহিব এতে রুট ওভার আহিব তার মানে এতে 5 আহিব নেক্সট নাম্বার 10 11 ত কি আছে এটো কি কৈছে 120 আৰু এতে কি কৈছে এইডাল বাহু সমান এইডাল বাহু সমান হলে এইটো x হলে এইটো x তেতিয়াহলে আমি কি গম পাও x ৰ লগত x যোগ কৰিলে কি হ'ব 120 ৰ সমান হ'ব লাগিব কিন্তু কি আছিল অপোজিট ইন্টেৰিয়ৰ এংগেলটো সাম কৰিলে যিমান আহিব ই অকল হিমান হ'ব তেতিয়াহলে 2x কিমান পাম 120 তো x ইকুৱেল আমি কিমান পাম 2 যাব 12 মাজত 60 বাৰ নাম্বার 12 ত কি আছে পাইথাগোৰাছৰ প্ৰপাৰ্টি স্যাটিসফাই কৰে কেতিয়া যেতিয়া ৰাইট এংগেল ট্ৰায়াঙ্গেল হয় ওকে সো এখিনি আছিল আমাৰ এক্সাৰসাইজ নাম্বার 6.5 ৰ বিষয়ে আমি গোটেইখিনি আলোচনা কৰিলো সো আশা কৰো ইয়াতে তোমালোকৰ কোনো প্ৰবলেম নাই আৰু ভিডিওটো হয়তো ভাল লাগিছে কাৰণে হেকলৈকে চাই আছা সো চেনেলটো নিশ্চয় সাবস্ক্ৰাইব কৰি যাবা লগতে বেল আইকনটো দবাই যাবা আৰু লগতে নিজৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিবা নাপাহৰিবা আৰু এইটো যদি পিডিএফ লাগে তোমালোকে এটা কাম কৰিবা গুগলত গৈ কিনে সাৰ্চ কৰিবা www.assamesmedium.com বুলি তাতে তোমালোকে গোটেইখিনি বস্তু নোটস পাই যাবা ওকে সো আমি আকৌ লগ পাম চেপ্টাৰ নম্বৰ 7 লৈ ধন্যবাদ